দেশৰ লগতে আজি ৰাজ্যত অনুষ্ঠিত হৈছে তৃতীয় পৰ্যায়ৰ নিৰ্বাচন। তৃতীয় পৰ্যায়ৰ ৰাজ্যৰ 4টা লোকসভা সমষ্টিৰ বাবে চলি আছে নিৰ্বাচন আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ চানকুছি পাব্লিক হাইস্কুলত আৰু য'ত আচলতে ৰাজ্য চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কিছু সময়ৰ পূৰ্বে নিজৰ ভোটদান সাব্যস্ত কৰিছে। নিজৰ পত্নী, নিজৰ জীয়ৰী আৰু মাতৃৰ সৈতে ইতিমধ্যে মন্ত্ৰীগৰাকী নিজৰ ভোটদান সাব্যস্ত কৰিছে আৰু মই চানকুছি পাব্লিক হাইস্কুলৰ যি 233 নম্বৰ ভোটগ্ৰহণ কেন্দ্ৰত আছোঁ উপস্থিত আৰু তাৰ পৰা ইতিমধ্যে তাত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কিছু সময়ৰ পূৰ্বে ভোটদান কৰিছে। নিজৰ পত্নী, নিজৰ মাতৃ আৰু জীয়ৰীৰ সৈতে ভোটদান সাব্যস্ত কৰি ওলাই অহা পৰিলক্ষিত হৈছে। ইতিমধ্যে মই কেমেৰা পাৰ্চনে এই দৃশ্য দেখাই আছে। কিছু সময় পূৰ্বে যিহেতু মন্ত্ৰীগৰাকীয়ে ভোটদান সাব্যস্ত কৰিছে তেওঁৰ জীয়ৰীৰ সৈতে, তেওঁৰ মাতৃৰ সৈতে আৰু পত্নীৰ সৈতে। আৰু ক'ব লাগিব যে তেওঁৰ জীয়ৰী এইবাৰ প্ৰথমগৰাকী ভোটাৰ আৰু প্ৰথমগৰাকী ভোটাৰ হিচাপে তেওঁ ইতিমধ্যেই চানকুছি যি পাব্লিক হাইস্কুল আছে, চানকুছি পাব্লিক হাইস্কুলৰ 233 নম্বৰ ভোটগ্ৰহণ কেন্দ্ৰত ইতিমধ্যে তেখেতে ভোটদান সাব্যস্ত কৰিছে। পৰিয়ালৰ সৈতে মই তেখেতৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। তাৰ পূৰ্বে মই দৃশ্য দেখাইছোঁ। ইতিমধ্যে তেখেতসকলে ভোটদান সাব্যস্ত কৰি ওলাই আহি বাহিৰত থিয় হৈছে আৰু তেখেতসকলে ফটোৰ বাবে পোজ দিছে। ইতিমধ্যে সংবাদ মাধ্যমে তেওঁলোকৰ সেই পোজ সংগ্ৰহ কৰিছে। মই মন্ত্ৰীগৰাকীৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ। ইতিমধ্যে তেখেতে ইয়াত ভোটদান সাব্যস্ত কৰি ওলাই আহিছে। চানকুছি যি পাব্লিক হাইস্কুল আছে 233 নম্বৰ যিটো ভোটগ্ৰহণ কেন্দ্ৰ, মই তেওঁৰ ওচৰলৈ যাম আৰু তেওঁৰ বক্তব্য ল'বলৈ সংগ্ৰহ কৰিম। মই তাৰ চেষ্টা কৰিম। তাৰ পূৰ্বে মই তেখেতৰ যিগৰাকী প্ৰথমগৰাকী জীয়ৰী মই আচলতে তেখেতৰ ওচৰত আপোনাৰ ওচৰলৈ আছিলোঁ। কি ক'ব এই মুহূৰ্তত কেনেকুৱা দেখিছে? খুব সুন্দৰ পৰিৱেশ আৰু এই সময়ত এটাই আহ্বান জনাম যাতে সকলোৱে ওলাই আহি ভোটদান কৰে। নিজৰ গণতান্ত্ৰিক অধিকাৰ, গণতন্ত্ৰৰ আটাইতকৈ ডাঙৰ দায়িত্ব সকলোৱে যাতে পালন কৰে। আৰু এইটো ঠিক যে বতৰ প্ৰতিকূল হ'লেও আজি এতিয়ালৈকে মোৰ এই চেণ্টাৰটোতে 20% অধিক হ'ল। গতিকে যি ধৰণে আগবাঢ়ি গৈ আছে সেইটোত মই বিশ্বাসী যে ভোটদান খুব ভাল হ'ব। অসমত এইবাৰ মোটামুটি 80%লৈকে থাৰ্ড ফেজত ভোটদান হ'ব বুলি মই আশা ৰাখিছোঁ। আজি তৃতীয় পৰ্যায়ৰ যি 4খন আসন আছে, 4খনৰ 3খন আসন আমি 100% বিজয়ী হ'ম, তাত চিন্তা কৰিব লগা নাই। ধুবুৰী আসনখনত তুমুল প্ৰতিদ্বন্দ্বিতা আছে। ধুবুৰী আসনখনত তিনিকণীয়া প্ৰতিদ্বন্দ্বিতাত কোন জিকে ইমান আগতীয়াকৈ কোৱা টান, কিন্তু আমি আশা ৰাখিছোঁ যে নিৰ্বাচন পলিং হৈ যোৱাৰ পিছত অন্ততঃ আমি এটা খবৰ পাম আৰু আশা ৰাখিছোঁ যে আমি 4খনে জিকিবলৈ সক্ষম হ'ম। নগাঁৱলৈও চৰ্চা চলি আছিল। নগাঁও নিশ্চয়কৈ অন্য আসনৰ তুলনাত টাফ, কাৰণ আমি 12খন আসন অনায়াসে জিকিম। নগাঁও আৰু ধুবুৰী এই দুখন আসনত প্ৰতিদ্বন্দ্বিতা হ'ব। গতিকে প্ৰতিদ্বন্দ্বিতা হোৱা আসনখনত প্ৰতিদ্বন্দ্বিতা যেটো হ'ব সেইটো আমি ক'বই লাগিব, এই দুখন আসনত প্ৰতিদ্বন্দ্বিতা হ'ব। কিন্তু আশা ৰাখিছোঁ যে আমি 14য়ে পাম। আজি বতৰ প্ৰতিকূল বতৰৰ মাজতো কিন্তু ভিন্ন প্ৰান্তত ৰাইজ ওলাই আহিছে। ৰাইজ এইবাৰ যথেষ্ট উৎসাহী আৰু মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী বনাবৰ কাৰণে ৰাইজে বতাহ, বৰষুণ, ধুমুহা, ৰ'দ কোনোৱে ৰখাব নোৱাৰে, ৰাইজ ওলাই আহিব। মই সেইটোৱে আশা ৰাখিছোঁ। আজিৰ দিনটোত আৰু এটা বিষয় আমাৰ নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। বিশেষকৈ ৰাস্তা ঘাটৰ উন্নয়নে যে প্ৰকৃত উন্নয়ন নহয় বা ঋণ লৈ চৰকাৰ চলাব নোৱাৰে, এই ধৰণৰ কেইবাটাও আচলতে তেখেতে মন্তব্য কৰা পৰিলক্ষিত হৈছে। আমি কিছুদিনৰ পৰা প্ৰত্যক্ষ কৰিছোঁ যে কিছুমান মানুহে পৰিকল্পিতভাৱে নিৰ্বাচনৰ দিনাখনে মোদী ডাঙৰীয়াৰ বিৰোধিতা কৰি বা মোদী ডাঙৰীয়াৰ নিৰ্বাচনৰ বিৰোধিতা কৰা দেখিছোঁ। গতিকে এটা কথা স্পষ্ট যে আমাৰ দলৰ মজিয়াত থাকি মোদী ডাঙৰীয়াৰ নিৰ্বাচনত কোনোবাই বিৰোধিতা কৰিব, সেই কথাটো দলে কেতিয়াও সহজ ভাষাৰে নলয় আৰু ইয়াত অত্যন্ত দল কঠোৰ হ'ব আৰু দলে ইয়াৰ ওপৰত ব্যৱস্থা ল'ব। নিশ্চয়কৈ আপোনাক ধন্যবাদ জনাইছোঁ। মই আচলতে মন্ত্ৰীগৰাকী ইতিমধ্যে বক্তব্য প্ৰদান কৰিলে। মই তেওঁৰ যিগৰাকী আচলতে প্ৰথমগৰাকী ভোটাৰ ইতিমধ্যে ভোটদান সাব্যস্ত কৰিছে। তোমাৰ ওচৰলৈ কি ক'বা? মই এবাৰ ফাৰ্ষ্ট টাইম ভোট দিছোঁ। এজ এন ইণ্ডিয়ান চিটিজেন বহুত প্ৰাউড ফিল কৰিছোঁ আৰু মই খালি ক'ব বিচাৰিছোঁ যে মোৰ জেনেৰেশ্যনৰ যোনে এতিয়াও ঘৰত আছে, বহুত এক্সাইটেড ফিলিং হয় এইটো, বহুত ভাল লাগিছে। তো মই খালি ক'ব বিচাৰিছোঁ যে ইহাতেও ভোট দিব আহা। যিহেতু আপুনি ফাৰ্ষ্ট ভোটাৰ হয়, কি ক'বা নৱপ্ৰজন্মক? কি ক'বা? গুৰুত্ব দিছে আপুনি? মই এজ এ জেনেৰেশ্যন আমি বহুত ডিফাৰেণ্ট হয় নেক্সট আগৰ জেনেৰেশ্যনতকৈ। আমাৰ এক্সপেক্টেশ্যনছবিলাকো ডিফাৰেণ্ট। মই খালি ক'ব খুজিছোঁ যে ইমান ডিফাৰেঞ্চ খোজা নাই, কিন্তু
যেন আমাৰ যেনেকৈ মষ্টলি মই খোজোঁ কি এডুকেশ্যনত আৰু স্পৰ্টছত কালচাৰত এইবিলাকত যেন আৰু আগবাঢ়ি যায় আমাৰ দেশখন, সেইটোৱে আশা কৰিছোঁ। আপোনাৰ পিতৃ যিহেতু এটা দলৰ এগৰাকী নেতা আৰু সমানে ৰাজ্য চৰকাৰৰ এগৰাকী গুৰুত্বপূৰ্ণ পদবীত বা দায়িত্বত থকা এগৰাকী মন্ত্ৰী, তথাপিও মই সুধিছোঁ, আপুনি যিহেতু বৰপেটা লোকসভা সমষ্টিত 14গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতা কৰিছে, আপুনি দল চাই ভোট দিছে এনে প্ৰাৰ্থীগৰাকী চাই ভোট দিছে? মইতো নিজৰ হিচাপতে দিছোঁ। মই অকণমান নিজে ৰিচাৰ্চ কৰিছিলোঁ কি কাক ভোট দিব লাগে, মই নিজৰ হিচাপতে নিজৰ হিচাপতে ভোট দিছে। নৱপ্ৰজন্মক কি আহ্বান জনাবা এই মুহূৰ্তত? নতুন ভোটাৰক, তোমাৰ দৰে নতুন ভোটাৰ আৰু আছে, কি আহ্বান জনাবা এই মুহূৰ্তত? মই ইহঁতক খালি ক'ব খুজিছোঁ যে বতৰটো বেয়া হ'ব পাৰে, কিন্তু এজ এন ইণ্ডিয়ান চিটিজেন এইটো বহুত প্ৰাউড ফিলিং হয়। আৰু ফাৰ্ষ্ট টাইম ভোট যোনে দিব আহে সিহঁতেও এইটো এক্সপিৰিয়েঞ্চ এটা ল'ব লাগে। আৰু আগতেও মানে পিছতো যেন ইহঁতে ভোট দিব আহে, মই সেইটোৱে ক'ব খুজিছোঁ। এতিয়া যোনে আছে আৰু সিহঁতে ঘৰৰ পৰা আহি ভোট দিয়ক। হয়, এগৰাকী আছিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আচলতে যিগৰাকী প্ৰথমগৰাকী ভোটাৰ। ইতিমধ্যে তেখেতে নিজৰ ভোটদান সাব্যস্ত কৰে, নিজৰ ভোটদান সাব্যস্ত কৰি আচলতে নৱপ্ৰজন্মক এই ভোটদানৰ উৎসৱত অংশগ্ৰহণ কৰিবলৈ তেওঁ আহ্বান জনাইছে। মই উল্লেখ কৰিছোঁ যে নলবাৰী যি বৰপেটা লোকসভা সমষ্টি, বৰপেটা লোকসভা সমষ্টিত আচলতে অন্তৰ্গত নলবাৰী জিলাত 3টাকৈ বিধানসভা সমষ্টিত ভোটদান প্ৰক্ৰিয়া চলি আছে। আৰু ইতিমধ্যে প্ৰায় 6,20,901 ভোটাৰে প্ৰায় বৰপেটা লোকসভা সমষ্টিত 14গৰাকীকৈ প্ৰাৰ্থীৰ আজি ভাগ্য নিৰ্ণয় কৰিব। ইতিমধ্যে বতৰ প্ৰতিকূলৰ বাবে আচলতে ভোটাৰৰ উপস্থিতি কিছু সেৰেঙা হৈছে যদিও পৰৱৰ্তী পৰ্যায়লৈকে ভোটদানৰ আজি আচলতে ভোটাৰৰ সংখ্যা বৃদ্ধি পাব বুলি ধাৰণা কৰা হৈছে। ইতিমধ্যেই প্ৰায় 20% ভোটদান সম্পন্ন হৈ গৈছে।